অল ইণ্ডিয়া মহিলা কংগ্ৰেছ আৰু আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নেতৃত্বত যোৰহাট জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত আজি আমি যিজনে আজি আমাক বাক স্বাধীনতা দি থৈ গ'ল পঞ্চায়তী ৰাজৰ আমাৰ প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বত তেখেতে আমাক এই আজি মহিলাসকলক চিনাকি কৰিব পৰা পৰিচয় দিছিলে যে 50% মহিলাই পঞ্চায়তত পালে আৰু তাৰ পাছতে আমি বিধানসভাত যিখন আইনত পাছ কৰিছিলে কিন্তু আইনত পাছ কৰাৰ পাছতো 33% আমাৰ বিধানসভা আৰু লোকসভাত আজিলৈকে কাৰ্যক্ষেত্ৰত নহ'লে সেইকাৰণে আজি আমি পঞ্চায়তী ৰাজ পোৱা যিজন প্ৰয়াত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি জন্ম জয়ন্তী দিনাই আমি তেখেতৰ আজি আমি নাৰী ন্যায় সমাৰোহ হিচাপে আজি আমি পালন কৰিছোঁ তাৰ উপৰিও আমি 33% অধিকাৰ পাবৰ কাৰণে আজি ৰাজপথত আমি ওলাই আহিছোঁ যাতে আমাৰ তৎকালীনভাৱে আমাৰ আইনখন প্ৰৱৰ্তন হ'ব লাগে আৰু তাৰ লগতে যি OBC শ্ৰেণীৰ লোকক সেই আমাৰ যি আইন ভাগত প্ৰক্ৰিয়াত সোমোৱা নাই আমাৰ সেই আইন ভাগত প্ৰক্ৰিয়াত সোমাব পৰা কাৰণে তাৰো আমি দাবী জনাইছোঁ যাতে তৎকালীনভাৱে কাৰ্যক্ষেত্ৰত 33% মহিলাই বিধানসভা লোকসভাত পাব লাগে আৰু আমাৰ OBC শ্ৰেণীৰ লোকেও পাব লাগে তাৰ মাজত সোমাব লাগে আৰু তাৰ উপৰিও যি মূল্যবৃদ্ধিয়ে আমাৰ মূৰত টাঙোন মাৰিছে এই মূৰত টাঙোন মৰাৰ কাৰণে আমি ৰাজপথত ওলাই মহিলাসকলে সকীয়াই দিব বিচাৰিছোঁ যিজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়ে তেখেতসকলে ডাঙৰ ডাঙৰ শ্লোগানে কয় যে বেটী বচাও বেটী পঢ়াও আজি বেটী সুৰক্ষা নাই আজি এগৰাকী ডক্টৰনী সৰু মানুহ নহয় ডক্টৰনী মানুহক আজি কিমানটা পুৰুষে অত্যাচাৰ কৰি পেলাই কিমানটা কামোৰ মাৰিছে আমি ফেচবুকত দেখিবলৈ পাইছোঁ সেই তেনেকুৱা যিসকলে আজি কাম কৰিলে সেইসকল দুৰ্বৃত্তক তৎকালে তেওঁলোকে ফাঁচি কাঠত ওলমাব লাগে আমি আজি দাবী কৰিছোঁ আৰু লগতে যি মূল্যবৃদ্ধি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ বহুৱাই দিলে এই স্মাৰ্ট মিটাৰ বহুৱাৰ পৰা আজি মহিলাসকল দুখীয়া পৰিয়ালৰ থাকিব পৰা নাই লাইটৰ বিল কাটি দিছে আজি সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে 1200 টকা দি যে মহিলাসকলক দিছোঁ বুলি ঢোল পিটি থাকে তেখেতক মই আজি আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি অনুৰোধ জনাইছোঁ যে 1200 টকা দি ঢোল নিপিটিব এই স্মাৰ্ট মিটাৰ বন্ধ কৰক মহিলাসকলক সুৰক্ষা দিয়ক ৰান্ধনীশালৰ বস্তুৰ দাম কমক মহিলাসকলে যাতে ৰান্ধনীশালৰ ভিতৰত সোমাই পেলাই যাতে মূল্যবৃদ্ধি বা হ্ৰাস পায় সেইটো মই অনুৰোধ জনাইছোঁ আজি এই যোৰহাট জিলাৰ মহিলা কংগ্ৰেছে আজি সকলো ওলাই আহি পেলাই তেখেতক দাবী জনাই এইকেইটা কাৰ্যক্ষেত্ৰত খোৱাকৈ আমি দাবী জনাইছোঁ